এটা বৃহৎ ভূমিকম্পই জোকাৰিলে ৰাছিয়া। ৰাছিয়াৰ এই ভূমিকম্পৰ তীব্ৰতা আছিল 8.8 প্ৰাবল্য। এই ভূমিকম্পৰ পিছত এতিয়া ৰাছিয়াত চুনামিৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতে ৰাছিয়া আৰু জাপান উভয়ৰে কিছু উপকূলীয় অঞ্চলত বিপদজনক চুনামিৰ সতৰ্কবাণী জাৰি কৰিছে আমেৰিকাৰ চুনামি ৱাৰ্নিং ছিষ্টেমে। প্ৰশাসনেও বহু ঠাইত চাইৰেন বজাই মানুহক সতৰ্ক কৰি দিছে। ইয়াৰ লগতে উপকূলীয় অঞ্চললৈ নাযাবলৈ ৰাইজক আহ্বান জনোৱা হৈছে। ভূমিকম্পৰ ফলত সাগৰৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে। লগতে এই ভূমিকম্পৰ এনে বহু ভিডিঅ' পোহৰলৈ আহিছে যিয়ে সকলোকে আতংকিত কৰি তুলিছে। মঙলবাৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াৰ কামচাটকাৰ পৰা 134 কিলোমিটাৰ পূবে ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। জাপানৰ বতৰ বিজ্ঞান সংস্থাই দেশখনৰ বাবে চুনামিৰ সতৰ্কবাণী জাৰি কৰি 1 মিটাৰ উচ্চতালৈকে ঢৌ উঠিব পাৰে বুলি সতৰ্ক কৰি দিছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ বিশেষ গভীৰতাত নাছিল। মাত্ৰ 19.3 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল, যাৰ ফলত পৃষ্ঠৰ কম্পন আৰু চুনামিৰ আশংকা বৃদ্ধি পাইছে। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট।